কলিয়াবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন সমজিলা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত প্ৰেছ দিৱসত উপস্থিত কলিয়াবৰৰ সাংবাদিকসকল সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ বিষয়ক আলোচ্য বিষয় হিচাপে লৈ অনুষ্ঠান অনুষ্ঠিত হয় নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কলিয়াবৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ পম্পী বৰুৱা জ্ঞাত অজ্ঞাত প্ৰয়াত সংবাদকৰ্মীলৈ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন সমজিলা আয়ুক্ত লিজা তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিগৰাকী সংবাদকৰ্মীলৈ একোটিকৈ গছপুলি প্ৰদান কৰে নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ হৈছে আৰু ৰেভিনিউৰ প্ৰয়োজন হৈছে তেতিয়া কিন্তু আৰু এটা ডেঞ্জাৰ আহিছে সংশয় আহিছে সেইটো হ'ল যে কেতিয়াবা এই ৰেভিনিউ নিডবিলাকে কৰ্পৰেট অনাৰশ্বিপবিলাকে এডিটৰিয়েলবিলাকৰ নিজৰ সময়খিনি নিজৰ জীৱনো বুলি ক'ব পাৰি বহু ক্ষেত্ৰত আজি আমি যিসকলক ধৰি লৈ স্মৃতি তৰ্পণ কৰিছোঁ আমাৰ অসমৰে বুলি ক'বলৈও স্বৰ্গীয় পৰাগ কুমাৰ দাস স্বৰ্গীয় কমলা শইকীয়া দেৱকে আদি কৰি আমি তেখেতসকলে নিজৰ জীৱনলৈকে আহুতি দি গৈছে গতিকে এই সকলো আমাৰ সাংবাদিকসকলক আমি পুনৰ প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ য'ত নেকি আমি এটা শুদ্ধ আৰু সত্য বাতৰি প্ৰকাশ কৰিব পাৰোঁ আৰু আমাক এতিয়াও ক'বলৈ নিদিয়ে যে সাংবাদিকৰ সমস্যাটো কি আজি যিহেতু প্ৰেছ দিৱসত আপোনালোকে সুধিছে সাংবাদিকৰ সমস্যা কি সেইকাৰণে আমি আজি ক'বলৈ আহিছোঁ আজি বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আজি প্ৰেছ দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনাইছোঁ আৰু বৰ্তমান প্ৰেছৰ ভূমিকা আমি আটাইয়ে জানো আমাৰ সমাজত আমাৰ দেশত প্ৰেছৰ ভূমিকা সদায়ে গুৰুত্বপূৰ্ণ হৈ আছে আৰু বৰ্তমান ডিজিটেল টেকন'লজি অহাৰ লগে লগে সাংবাদিকসকলৰ ভূমিকাৰো অকণমান পৰিৱৰ্তন হৈছে নতুন কিছুমান চেলেঞ্জেছ আহিছে কিছুমান সুবিধাও আহিছে কিছুমান অসুবিধাও আহিছে গতিকে আমি আশা কৰোঁ যাতে জাৰ্নেলিষ্টসকলে ৰিপৰ্টাৰ্ছসকলে সদায় তেওঁলোকৰ যিবিলাক বাতৰি প্ৰকাশ কৰে সেইবোৰৰ দ্বাৰা যাতে সমাজখনক সদায় আগবাঢ়ি যোৱাত সহায় কৰে থেংক ইউ